নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি ভোট গণনাৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল নলবাৰীত ভোট গণনা চলি থকাৰ মাজতেই নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কাউন্টিং হলৰ ভিতৰতে জিলা কংগ্ৰেছৰ সভাপতিক প্ৰহাৰ বিজেপি কৰ্মীৰ চোকা অস্ত্ৰৰে বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আসলতে বিজেপিৰ একাংশ কৰ্মীৰ হৈছে কি বিজেপি কৰ্মী নুৰুদ্দিন আহমেদৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ চোকা অস্ত্ৰৰে বিজেপি কৰ্মীয়ে হাত আৰু আঙুলিত প্ৰহাৰ কৰে কংগ্ৰেছ কৰ্মীক ভোট গণনা চলি থকাৰ মাজতেই নলবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ অভিযোগ এইবাৰ উত্থাপন হৈছে আসলতে একাংশ বিজেপি কৰ্মীৰ হৈছে কি যোৱাকালি ভোট গণনা চলি আছিল পঞ্চায়ত নিৰ্বাচনৰ আৰু ভোট গণনা চলি থকাৰ মাজতেই ৰাজ্যৰ কেইবাটাও ভোট গণনা কেন্দ্ৰত এনে হিংসাত্মক ঘটনা সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সামুগুৰি নগাঁৱতো সংঘটিত হৈছিল এনে ঘটনা লখিমপুৰ জিলাতো সংঘটিত হৈছিল কংগ্ৰেছ বিজেপিৰ মাজত মাৰপিটৰ ঘটনা কিন্তু এইবাৰ নলবাৰীত যি ঘটনা সংঘটিত হৈছে সেয়া চৰম পৰ্যায় গৈ পাইছে বিজেপিৰ কৰ্মীয়ে চোকা অস্ত্ৰৰে কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে নলবাৰীৰ এখন ভোট গণনা কেন্দ্ৰত দিবলৈছো আন এটা ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল A to Z জনাবলৈ চেষ্টা কৰিছো যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছিল আৰু যোৱাকালি অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত কোন পাৰ্টিয়ে কিমানখন আসনত জয়লাভ কৰিছে সকলোবোৰ তথ্য A to Z জনাবলৈ চেষ্টা কৰিছো জিলা পৰিষদৰ বিজেপিয়ে 170খন আসনত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে বিজেপিৰ বিপৰীতে কংগ্ৰেছে কেৱল মাত্ৰ 15খন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছে আৰু তাৰ বিপৰীতে AIUDFে 5খন জিলা পৰিষদত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু অন্যান্য অৰ্থাৎ নিৰ্দলীয় 2খন জিলা পৰিষদৰ আসনত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু তাৰ বিপৰীতে আঞ্চলিক সদস্য পদৰ অৰ্থাৎ কাউন্সিলৰ পদত বিজেপিয়ে 551খন আসনত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু কংগ্ৰেছে কেৱল মাত্ৰ 15খন আসনত জয়লাভ কৰিছে AIUDFে 9খন আসনত জয়লাভ কৰিছে আৰু অন্যান্য অৰ্থাৎ নিৰ্দলীয় 5খন আঞ্চলিক সদস্য পদত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এই খবৰ বৰ্তমানলৈকে প্ৰকাশ পাইছে বিজেপিৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনত আন এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ আমাক POK লাগিবই মধ্যস্থকাৰী নালাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ অপেন হুংকাৰ প্ৰদান কৰিছে পাকিস্তানক আৰু ৰেহাই নিদিয়ে ভাৰতে পাকিস্তানে যদি এইবাৰ আক্ৰমণ কৰে আৰু সেই আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ ভাৰতীয় সেনাৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰবাৰ হুংকাৰ প্ৰথমবাৰৰ বাবে যুদ্ধ বিৰতিক লৈ মুখ খুলিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক কোনো মধ্যস্থকাৰী নালাগে আমেৰিকাক স্পষ্ট বাৰ্তা দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাক অধিকৃত কাশ্মীৰ আমাক লাগে আমাৰ এয়া স্পষ্ট কথা পাক সন্ত্ৰাসবাদীক ভাৰতৰ হাতত গতাই দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য সন্ত্ৰাসবাদীক নিশেষ কৰাৰ দায়িত্ব এইবাৰ ভাৰতে লৈছে বুলি ঘোষণা মোদীৰ পাকিস্তানৰ লগত আন কোনো বিষয়ত আমাৰ কথা পাতিবলগীয়া নাই আমেৰিকাৰ উপৰাষ্ট্ৰপতি JD ভেন্সিক জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধ বিৰতিক লৈ মুখ খুলিয়েই পাকিস্তানৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে POK এইবাৰ লাগিব ভাৰতক স্পষ্ট কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা ব্ৰেকিং নিউজ চলি থাকিব অপাৰেশ্যন সিন্দুৰ 100 সন্ত্ৰাসবাদীক শেষ কৰিছে ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰক লৈ বৃহৎ সিদ্ধান্ত ভাৰতীয় সেনাৰ চলি থাকিব সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ একশ্যন স্থল জল নৌসেনাৰ 3 DGMৰ সৈতে কেইবাটাও ডাঙৰ ঘোষণা বৰ্তমান পৰ্যন্ত 100 সন্ত্ৰাসবাদীক হত্যা কৰিলে ভাৰতীয় সেনাই 9টাকৈ কুখ্যাত সন্ত্ৰাসবাদীৰ ঘাটি তছনছ কৰিছে ভাৰতীয় সেনাই
ইউসুফ আজহার খাস হাসিফ জমিল নামৰ 3 সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতীয় সেনাই মুৰিদকৰ সন্ত্ৰাসবাদী ঘাটি বোমাৰে উৰুৱাই দিলে ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ 35ৰ পৰা 40 জন সেনা জোৱানৰ মৃত্যু হুৰগুথা ৰহিম ইয়াৰ খান ভাৰতীয় সেনাৰ আক্ৰমণত মৃত্যু হৈছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই একশ্যন অব্যাহত ৰাখিব ভাৰতীয় সেনাৰ যুদ্ধ কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে পাকিস্তানৰ নিৰীহ জনতা আৰু পাক সেনাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ যুদ্ধ নহয় ভাৰতীয় সেনাই কেৱল যুঁজিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইতিমধ্যেই পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিছে ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক নিশেষ কৰাৰ পণ লৈছে যিকোনো প্ৰকাৰে শেষ কৰিব সন্ত্ৰাসবাদীক আন এটা পলিটিকেল ব্ৰেকিং নিউজ এইবাৰ দলগাঁৱত বিজেপি হ'ল শূন্য কংগ্ৰেছৰ বৃহৎ সাফল্য দেখিবলৈ পোৱা গৈছে দলগাঁৱৰ খবৰ শেহতীয়া খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো দলগাঁৱত নচলিল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ মেজিক দলগাঁৱত এইবাৰ শক্তি দেখুৱাইছে কংগ্ৰেছৰ জয়যাত্ৰাৰ দৰঙৰ দলগাঁৱৰ জিলা পৰিষদত দৰঙৰ দলগাঁৱত কংগ্ৰেছে বৃহৎ জয় সাব্যস্ত কৰিছে বেছিমাৰী বিহদিয়া শ্যামপুৰত কংগ্ৰেছৰ বৃহৎ জয় মুঠতে দলগাঁৱত এইবাৰ শূন্য হৈছে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে দলগাঁৱত আৰু আনপিনে জুৰিয়াত চলিল কংগ্ৰেছৰ মেজিক সংখ্যালঘু প্ৰাৰ্থীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ অধিকাংশ পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে জুৰিয়াত নচলিল ভাৰতীয় জনতা পাৰ্টিৰ যাদু জুৰিয়াত এইবাৰ খেল দেখুৱাইছে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু প্ৰাৰ্থীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কেণ্ডিডেটসকলে বৃহৎ জয় লাভ কৰিছে জুৰিয়া জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী নাজিমা চৌধুৰীৰ জয় লাভ কৰিছে বুলি জানিব পৰা গৈছে ফাকলি জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী ৰাইখানা ৰহমান চৌধুৰীৰ জয় আলিটাঙনি নগাঁও জিলা পৰিষদত আসফিয়া সামিনৰ জয় আৰু দেখিবলৈ পোৱা গৈছে যে জুৰিয়াত এইবাৰ নিজৰ শক্তি দেখুৱাইছে কংগ্ৰেছ দলে আৰু যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছিল আৰু ভোট গণনাত যদিও অসমৰ অধিকাংশ পঞ্চায়ত হেৰুৱাইছে কংগ্ৰেছে কিন্তু কেইবাখনো পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত ধুলিখাত হ'ল কংগ্ৰেছ একদম নাইকিয়া হৈ গ'ল লখিমপুৰত ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে লখিমপুৰত ধুলিচাত হ'ল কংগ্ৰেছ দলৰ বেয়া ফলাফল লখিমপুৰত উৰে নিশা লখিমপুৰত চলিল ভোট গণনা আৰু লখিমপুৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ জয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক ধুলিচাত কৰি বৃহৎ জয় ভাৰতীয় জনতা পাৰ্টিত লখিমপুৰত এক প্ৰকাৰ বিধ্বস্ত হৈছে কংগ্ৰেছ দল লখিমপুৰত একদম বেয়া ফলাফল দেখুৱাইছে কংগ্ৰেছ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত ধুলিচাত হ'ল ৰাইজৰ দল 2026ত জাজি নৈ পাৰ কৰি খেদি দিব অখিল গগৈক এইবাৰ শিৱসাগৰবাসী ৰাইজে অখিল গগৈক বিদায় দিবলৈ সাজু হৈছে অখিল গগৈ এইবাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নিজ সমষ্টি শিৱসাগৰত ধুলিচাত হ'ল ৰাইজৰ দল শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত নাজিৰা ডিমৌ শিৱসাগৰত বিজেপিৰ বৃহৎ জয় 26ৰ নিৰ্বাচনৰ পূৰ্বে জাজি নদী পাৰ কৰি খেদি দিব অখিল গগৈক বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা জিলা বিজেপি সভাপতি বিৰোধী ঐক্যৰ ভেটি ধুলিচাত হোৱাৰ দিশে ধাৱমান শিৱসাগৰক ধুলিচাত হ'ল ৰাইজৰ দলৰ যি সভাপতি অখিল গগৈৰ নিজ সমষ্টিত এইবাৰ ভেটি খকিছে বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে জেলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল আৰু সেই শিৱসাগৰ সমষ্টিবাসী ৰাইজে এতিয়া অখিল গগৈক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই শিৱসাগৰৰ পৰা বিদায় দিবলৈ সাজু হৈছে পঞ্চায়ত নিৰ্বাচনতো যথেষ্ট বেয়া ফলাফল দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ আন এটা ব্ৰেকিং নিউজ বিজেপিৰ সমষ্টিত জয়যাত্ৰা কংগ্ৰেছৰ বৰহমপুৰ সমষ্টিৰ বৃহৎ জয় বিজেপিৰ নিজ সমষ্টিত কংগ্ৰেছৰ জয়যাত্ৰা দেখিবলৈ পোৱা গৈছে কিছু ভাল ফলাফল কংগ্ৰেছৰ বৰহমপুৰ সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ পাৰ্টিয়ে যমুনা জিলা পৰিষদৰ 10 নং চাংখোলা পঞ্চায়তত জয় কংগ্ৰেছ পাৰ্টিৰ এই জয়লাভ হোৱাৰ খবৰ কংগ্ৰেছ পাৰ্টি তাছলিমা চুলতানাৰ বৃহৎ জয় হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত
আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী তাছলিমা সুলতানাৰ 826টা ভোটত জয়লাভ হোৱাৰ খবৰ বিজেপিৰ সমষ্টিত কংগ্ৰেছৰ জয়যাত্ৰা আৰু বৰহমপুৰ সমষ্টি যিহেতু বিজেপিৰ দখলত আছে কিন্তু বিজেপি দখলত থকা বৰহমপুৰ সমষ্টি এবাৰ দখল কৰিছে কংগ্ৰেছ দলে বৰহমপুৰ সমষ্টিৰ অধিকাংশ পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে বৰহমপুৰ সমষ্টিৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীসকলৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ চেঙাত কংগ্ৰেছ প্ৰাৰ্থী আৰবিন সুলতানাৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ চেঙাত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়লাভ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বৃহৎ জয়লাভ কৰিছে 98 নং মাজদিয়া গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰবিন সুলতানাই আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বৃহৎ জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে কংগ্ৰেছৰ এই ভাল ফলাফল চেঙাত আৰু আনপিনে বিৰোধী শূন্য হ'ল নাহৰকটীয়াত 16 খনতেই বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয় বিৰোধী শূন্য হ'ল নাহৰকটীয়াত একদম খালী হ'ল বিৰোধী ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ 16 খনতেই বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ আহি পৰিছে নাহৰকটীয়াৰ পৰা বিধায়ক তৰংগ গগৈৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ জয়যাত্ৰা দেখিবলৈ পোৱা গৈছে বিৰোধী নাইকিয়া হ'ল নাহৰকটীয়াত 4খন জিলা পৰিষদৰ 4খনতেই জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীয়ে 160টা পৰিষদৰ 154টা ৱাৰ্ডত বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা দেখিবলৈ পোৱা গৈছে একেবাৰেই নাহৰকটীয়াত শূন্য হৈ পৰিল বিৰোধী খালী হৈ পৰিল নাহৰকটীয়াত এজনো বিৰোধী প্ৰাৰ্থী জয়ী নহ'ল বিৰোধী শূন্য হ'ল এইবাৰ নাহৰকটীয়াত ভাৰতীয় জনতা পাৰ্টিৰ ভাল ফলাফল দেখিবলৈ পোৱা গৈছে নাহৰকটীয়াৰ 16খনতেই বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয় পৰৱৰ্তী খবৰ নীৰৱ নিতাল নিশ্চুপ তিনি খান ভাৰত আৰু ভাৰতীয় সেনাক লৈ নাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া পাকিস্তানৰ বিৰুদ্ধে মুখেৰে ওলোৱা নাই সামান্য এটা শব্দ ভবাই তুলিছে দেশক ভাল পোৱাৰ প্ৰতিগৰাকী ভাৰতীয়ক তিনি খান ক্ৰমে সলমান খান শাহৰুখ খান আৰু আমিৰ খান এই তিনি খানক লৈ পুনৰবাৰ আৰম্ভ হৈছে এক বিশেষ চৰ্চা যি সময়ত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত ভাৰতে অপাৰেশ্যন সিন্দুৰ কৰিছিল আৰু সেই অপাৰেশ্যন সিন্দুৰক লৈ ভাৰতৰ প্ৰতিগৰাকী তাৰকাই জনাইছিল ভাৰতক শুভেচ্ছা কিন্তু তাৰ বিপৰীতে বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বলিউডৰ তিনি খান সলমান খান শাহৰুখ খান আৰু আমিৰ খানে আৰু শাহৰুখ আমিৰ আৰু সলমানক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বহুতে তেওঁলোকে ভাৰতক ভাল পায়নে নাই সেয়া সন্দেহৰ আৱৰ্তত আৰু নিশ্চুপ এতিয়াও তিনি খান আন এটা পলিটিকেল ব্ৰেকিং নিউজ মাকুমৰ বাঘজানত কংগ্ৰেছ প্ৰাৰ্থী অন্নজিৎ হাজৰিকাৰ বৃহৎ জয় হোৱাৰ খবৰ আহি পৰিছে বিভিন্ন পঞ্চায়তৰ পৰা আহিছে কংগ্ৰেছৰ বাবে ভাল খবৰ মাকুমৰ বাঘজান কংগ্ৰেছ প্ৰাৰ্থীৰ জয় বাঘজান গাঁও পঞ্চায়তৰ 36 নং আঞ্চলিক সদস্য পদৰ জয় 1740টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী অন্নজিতে মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজান গাঁও পঞ্চায়তত জয় মাকুমৰ বাঘজানত কংগ্ৰেছ প্ৰাৰ্থী অন্নজিৎ হাজৰিকাৰ বৃহৎ জয়লাভ হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু আনপিনে নগাঁও জিলাৰ ধিং সমষ্টিৰ 30 নং বিলতীয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী বুলবুল হুছেইনে বৃহৎ জয় লাভ কৰিছে বুলি জানিব পৰা গৈছে এনডিএৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ধিং সমষ্টিৰ 30 নং বিলতীয়া গাঁও পঞ্চায়তত আৰু কংগ্ৰেছৰ বেয়া ফলাফলৰ মাজতেই কেইবাটাও পঞ্চায়তৰ পৰা আহিছে ভাল খবৰ কেইবাটাও পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছে আৰু মাকুমৰ বাঘজানত কংগ্ৰেছ প্ৰাৰ্থীৰ বৃহৎ জয় হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু আনপিনে দক্ষিণ শালমাৰাত কংগ্ৰেছৰ মেজিক দেখিবলৈ পোৱা গৈছে দক্ষিণ শালমাৰাত কংগ্ৰেছ প্ৰাৰ্থীৰ বৃহৎ জয় হোৱাৰ খবৰ দক্ষিণ শালমাৰাত কংগ্ৰেছৰ বৃহৎ জয় কংগ্ৰেছে নিজৰ শক্তি দেখুৱাইছে দক্ষিণ শালমাৰাত কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জুনা বেগম আগবাঢ়ি আছে 4 নং দক্ষিণ শালমাৰা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জুনা বেগমে বৃহৎ জয়লাভ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জুনা বেগমৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু ভোট গণনা চলি থকাৰ মাজতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আহিছে
ডাঙৰ খবৰ আৰু এটা ব্ৰেকিং নিউজ হদিয়াত এজেপিৰ প্ৰাৰ্থীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ ভেটিত কপনি তুলি লুৰিণজ্যোতি গগৈৰ দল এজেপিয়ে দেখুৱাইছে নিজৰ শক্তি কেইবাখনো আসনত ইতিমধ্যেই এজেপিয়ে জয়লাভ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ভেটিত কপনি পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় পৰিষদৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল এজেপিৰ কেইবাখনো পঞ্চায়তত ৱাৰ্ড সদস্য পদত জয়ী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ হদিয়া সমষ্টিৰ কেইবাটাও সমষ্টিত জয়লাভ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হলৌগাঁও সোণপুৰাত জয় এজেপি প্ৰাৰ্থীসকলৰ জয় দেখিবলৈ পোৱা গৈছে ধেমাজিৰ কেইবাটাও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত জয়ী হৈছে এজেপি সমৰ্থিত প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত অসম জাতীয় পৰিষদৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰৰ বাবে যিহেতু পঞ্চায়ত নিৰ্বাচন খেলি আছে অসম জাতীয় পৰিষদে আৰু প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন খেলি কেইবাটাও সমষ্টিত ইতিমধ্যে জয়লাভ কৰিছে আঞ্চলিক সদস্য পদতো এজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সাজিদা বেগমে 502টা ভোটত হৰুৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থীক পুনৰবাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ জয়ী হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে 502টা ভোটৰ ব্যৱধানত বৃহৎ জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ সাজিদা বেগমে মিত্ৰজোঁটৰ প্ৰাৰ্থীক হৰুৱালে ৰাইজৰ সকলো সমস্যাৰ ক্ষেত্ৰত চকু ৰাখিম বুলি মন্তব্য কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীগৰাকীৰ অগপৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হৈছিল তুমুল যুঁজ কিন্তু অৱশেষত জিকিল কংগ্ৰেছ প্ৰাৰ্থী তুমুল যুঁজৰ অন্তত 502টা ভোটত জয়ী কংগ্ৰেছৰ প্ৰাৰ্থী সাজিদা বেগমৰ বিজয়ত কংগ্ৰেছত এতিয়া আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে অগপৰ প্ৰাৰ্থী অৰ্চনা বেগমক হৰুৱালে সাজিদাই আৰু পুনৰবাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ জয় হোৱাৰ খবৰ অগপৰ প্ৰাৰ্থীক পৰাস্ত কৰি উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ জয়ী প্ৰাৰ্থী সাজিদা বেগম উত্তৰ গুৰ জগনীয়া আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাজিদা বেগম দেৰগাঁৱৰ কাকডোঙা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৰ জগনীয়া পঞ্চায়তত এই কংগ্ৰেছৰ জয়ী হোৱাৰ খবৰ আহি পৰিছে আৰু ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ পৰা এতিয়া কংগ্ৰেছ জয়ী হৈছে বুলি জানিব পৰা গৈছে যোৱাকালি ভোট গণনাৰ চলি থকাৰ সময়ত ৰাতিপুৱাৰ ভাগত যথেষ্ট বেয়া ফলাফল আছিল কংগ্ৰেছৰ কিন্তু ৰাতিলৈকে ভাল ফলাফল দেখুৱাইছিল কংগ্ৰেছে আৰু আন এটা ব্ৰেকিং নিউজ আহিছে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিক হ'ল কাউন্সিলৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিক হ'ল কংগ্ৰেছৰ কাউন্সিলৰ সংগঠন এৰি ৰাজনীতিৰ পথাৰলৈ আবু বক্কৰ সিদ্দিক বহু সময়ত সংগঠন কৰি জেলু খাই আহিছিল আবু বক্কৰ সিদ্দিকে অৱশেষত সংগঠন এৰি প্ৰত্যক্ষ ৰাজনীতিলৈ আহিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিক ৰূপহী সমষ্টি জুৰিয়া জিলা পৰিষদৰ অন্তৰ্গত ধিংবৰী চাপৰি আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী জয়ী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আছিল আবু বক্কৰ সিদ্দিক আৰু আবু বক্কৰ সিদ্দিকে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু বৃহৎ জয় দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিব লৈছোঁ জঘন্য ঘটনা মাতৃ দিৱসৰ দিনাই যোৱাকালি সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা মাতৃ দিৱসৰ দিনাই মাতৃয়ে হত্যা কৰিলে সন্তানক ৰাজ্য কঁপোৱা এটা চাঞ্চল্যকৰ ঘটনা যোৱাকালি মাতৃ দিৱসৰ দিনাই ৰাজ্যত পাষাণ মাতৃৰ কাণ্ড পাষাণ মাতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিলে 10 বছৰীয়া সন্তানক মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুটিক এটা ট্ৰলি বেগত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ এক জঘন্য ঘটনা এইবাৰ অসমত সংঘটিত হৈছে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এই হত্যাকাণ্ড মহানগৰীৰ বৈশিষ্ট্যৰ নিৰ্জন স্থানত উদ্ধাৰ শিশুটিৰ মৃতদেহ পাষাণ মাতৃ আৰু অবৈধ প্ৰেমিক জ্যোতিৰ্ময় হালৈৰ এই ভয়ংকৰ কাণ্ড মাতৃ দিৱসৰ দিনাই যোৱাকালি ৰাজ্যত পাষাণ মাতৃৰ এই জঘন্য কাণ্ড পোহৰলৈ আহিছে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ কি হৈছে ৰাজ্যৰ বিৰোধী দলসমূহৰ ইমান শোচনীয় পৰাজয় কিয় এইবাৰ সাংসদ গৌৰৱ গগৈৰ মেজিক নচলিল যোৰহাটত হিমন্ত বিশ্ব শৰ্মাৰ মেজিক দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ এটা বছৰ আগতে লোকসভা সমষ্টিৰ যোৰহাট সমষ্টিৰ পৰা সাংসদ গৌৰৱ গগৈ বৃহৎ জয় সাব্যস্ত কৰিছিল কিন্তু সেই যোৰহাট সমষ্টিত এতিয়া শোচনীয় পৰাজয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ
এটা বছৰতেই যোৰহাটত কংগ্ৰেছে দেখুৱালে শোচনীয় ফলাফল পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰ নাইকিয়া হৈছে কংগ্ৰেছ যোৰহাট লোকসভা সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়ততেই বিজেপি প্ৰাৰ্থীৰ জয়লাভ হোৱাৰ খবৰ যোৰহাট লোকসভাৰ সকলো বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে তিতাবৰত বিজেপিৰ তুলনাত কংগ্ৰেছৰ মুখ থেকেচা কংগ্ৰেছৰ দুৰ্গত তিতাবৰতো এইবাৰ বিজেপিৰ মেজিক বৰখোলা জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়তত ৬টা ৱাৰ্ডতেই জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টি কঙৰা গাঁও পঞ্চায়তত 10গৰাকী প্ৰাৰ্থী বিজেপি সমৰ্থনত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে চিনামাৰা গাঁও পঞ্চায়তত বিজেপিৰ 9জনৰ বিপৰীতে কংগ্ৰেছৰ এখনত জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে মৰিয়নোতো আঞ্চলিক পঞ্চায়ত জিলা পৰিষদত বৃহৎ জয় ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটসকলৰ নাজিৰাৰ 4টা জিলা পৰিষদতেই দখলৰ দিশে ভাৰতীয় জনতা পাৰ্টিৰ মুঠতে এক প্ৰকাৰ কংগ্ৰেছ নাইকিয়া হৈছে পঞ্চায়ত নিৰ্বাচনত যোৰহাটত নচলিল সাংসদ গৌৰৱ গগৈৰ মেজিক আন এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধু ৰাছিয়াৰ সৈতে ভাৰতৰ বৃহৎ পৰিকল্পনা উত্তৰ প্ৰদেশত নিৰ্মাণ হ'ব শক্তিশালী ব্ৰাহ্মছ মিছাইল ইতিমধ্যেই ৰাছিয়াৰ সৈতে আলোচনা কৰিছে ভাৰত চৰকাৰে আৰু ৰাছিয়াৰ সৈতে সুসম্পৰ্ক অব্যাহত আছে ভাৰতৰ যুদ্ধৰ মাজতেই ৰাছিয়াৰ সহযোগত ভাৰতৰ আন এক ডাঙৰ পদক্ষেপ লক্ষ্ণৌত আৰম্ভ হ'ল ব্ৰাহ্মছ নিৰ্মাণৰ কাৰখানা ভাৰত ৰাছিয়াৰ মাজত আলোচনাৰ পিছতেই এই সিদ্ধান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিলে আধাৰশিলা ব্ৰাহ্মছ ভাৰত আৰু ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিৰক্ষা টেকনলজিৰ সংমিশ্ৰণ লক্ষ্ণৌৰ অনাগত সময়ত ব্ৰাহ্মছৰ কাৰণেই বিশ্বত জনাজাত হৈ পৰিব এইদৰে এতিয়া ব্ৰাহ্মছ হৈ পৰিব বিশ্বৰ সন্মুখত ভাৰতৰ শক্তি যুদ্ধৰ মাজতেই ৰাছিয়াৰ সহযোগত ভাৰতৰ আন এক পদক্ষেপ দেখিবলৈ পোৱা গৈছে প্ৰায় সময়তেই যুদ্ধৰ সময়ত ৰাছিয়াই ভাৰতক সহায় কৰে আৰু পুনৰবাৰ ৰাছিয়া আৰু ভাৰতৰ মাজত সুসম্পৰ্ক দেখিবলৈ পোৱা গৈছে এবাৰ ভাৰত আৰু ৰাছিয়াৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল আৰু আলোচনাৰ পিছতেই ভাৰত চৰকাৰে এই ডাঙৰ সিদ্ধান্তৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰাহ্মছ এইবাৰ উত্তৰ প্ৰদেশত নিৰ্মাণ হ'ব যোগী আদিত্যনাথ আৰু ৰাজনাথ সিঙে ইতিমধ্যে মুকলি কৰিছে আধাৰশিলা